So hello, my dear student. Welcome to my YouTube channel. How can I help you? J. Today I will discuss about 2025 admission, polytechnic admission. So DT এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন বা নটিচ পাব্লিছ কৰা নাই। তো হয়তো এইবাৰ তোমালোকে কৈ আছা যে এক্সাম হ'ব নে নহয়। মই অলৰেডি দুটা ভিডিঅ' দিছোঁ। কাৰণ চোৱা মই চিউৰ যিহেতু যোৱাবাৰ কোনো ধৰণৰ পেড এক্সাম হোৱা নাছিল, তো এইবাৰ মে বি পেড এক্সাম নহয়। কাৰণ মাৰ্কৰ ওপৰত ভিত্তি কৰি যোৱাবাৰ যিটো ছিট দিয়া হৈছিল। চোৱা ইয়াতে এটা মাইণ্ডত তোমালোকে ৰাখিবা যে মাৰ্কটো তোমালোকৰ যদি বেছি হয় অভিয়াছলি ছিট পাবা। চ' মিনিমাম মাৰ্ক 45% লাগে মেথছ। যদি তোমালোকৰ 45% বা 40% আছে মিনিমাম, তো তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু জেনেৰেলবিলাকে যদি 45 বা 40% থাকে তেওঁলোকে এপ্লাই কৰিব পাৰিব মেথছ আৰু ছায়েন্সত। অ'কে, তো বাকী তোমালোকৰ যদি ভাল পাৰ্চেণ্টেজ থাকে তো অভিয়াছলি তোমালোকে ছিট পাবা। আৰু চোৱা যদি চিলেকশ্যনটো কেনেকুৱা হ'ব মই তোমালোকক কৈ আছোঁ। যদি তোমালোকে এপ্লাই কৰিছা এখন ব্ৰাঞ্চত, ধৰা তোমালোকে এপ্লাই কৰিছা ওদালগুৰি পলিটেকনিক। চ' ওদালগুৰি পলিটেকনিকত তোমালোকে এপ্লাই কৰিলা, তাতে 60 ছিট থাকে। 60 ছিটত তোমালোকৰ ধৰা 80%, তোমাৰ বা 60% এনেকুৱাকৈ মানে 40টা ষ্টুডেণ্ট, ধৰা তোমালোকৰ তাতে 100টা ষ্টুডেণ্ট এপ্লাই কৰিলে। এই 100টা ষ্টুডেণ্টৰ ভিতৰত 30টা ষ্টুডেণ্টে সিহঁতে চিলেক্ট কৰিব। তো 30টা ষ্টুডেণ্টৰ যিকেইটা পাৰ্চেণ্ট বেছি থাকিব সেইকেইটাহে ছিট পাব। তো এনেকুৱা হ'ব। তো তোমালোকে বেছিকৈ প্ৰিফাৰেঞ্চ দিবা। তো ব্ৰাঞ্চৰ ওপৰতো তোমালোকে ডিপেণ্ড কৰি দিবা। যিবিলাক ব্ৰাঞ্চ তোমালোকৰ যদি মাৰ্কটো কম থাকে তোমালোকে ভাল ব্ৰাঞ্চ যেনেকৈ মানে ইমান মানে হেভি ব্ৰাঞ্চ নিদিবা। যিবিলাক চিভিলত মাৰ্কটো বেছি যায়, কাট অফটো অভিয়াছলি বেছি যায়, চবেই এপ্লাই কৰি দিয়ে। আৰু তোমালোকে বহুতো ব্ৰাঞ্চ আছে সেইবোৰক দিব পাৰা। তো তোমালোকৰ একো টেনশ্যন ল'ব নালাগে। মে বি এইবাৰ এক্সাম নহয়, কাৰণ হয়তো যোৱাবাৰ এক্সাম হোৱা নাই। চ' DTয়ে এতিয়ালৈকে অফিচিয়েলি তেওঁলোকে নটিফিকেশ্যন দিয়া নাই। চ' DTয়ে তোমালোকক নটিফিকেশ্যন দি দিব। তো যদি এক্সাম হয় নে নহয়, মে বি মোৰ মতে এক্সাম নহয় এবাৰ, কাৰণ যোৱাবাৰ এক্সাম হোৱা নাই। চ' হ'লে তোমালোকে নটিফিকেশ্যন পাই যাবা আৰু তোমালোকে ভিডিঅ' পাই যাবা। প্লিজ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লগতে বেল আইকনটো প্ৰেছ কৰি দিবা। এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন পাবলৈ পলিটেকনিকৰ সম্পৰ্কে আৰু জবৰ ইনফৰ্মেশ্যন পাবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু ইয়াৰ মাজতে এটা কথা কৈছোঁ যে কোনখন পলিটেকনিক ভাল বুলি বহুতে মোক কৈ আছে, কোনখন পলিটেকনিক ভাল। চোৱা, পলিটেকনিকখন চবেই ভাল। তো তোমালোকে বেষ্ট পলিটেকনিক ক'বলৈ গ'লে আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট, তাৰপিছত যোৰহাট যিটো প্ৰিন্স অফ ৱেলছ আছে ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি যিটোখন আছে সেইখনো ভাল হয়। তাৰপিছত নিউ কেইখন পলিটেকনিকো আছে, যেনেকৈ ওদালগুৰি পলিটেকনিকো ভাল হয়। তাৰপিছত আৰু কেইখনমান পলিটেকনিক যেনেকৈ নগাঁও পলিটেকনিক, শিলচৰ পলিটেকনিক, তো এইবিলাক কি পুৰণা পলিটেকনিক হয়। তো আৰু কেইখনমান নিউ পলিটেকনিক কেইখনমান বহুত ভাল আছে। আৰু তোমালোকৰ ডিপেণ্ড কৰিবা তোমালোকৰ হয়তো কোনটো ব্ৰাঞ্চত যোৱাৰ ইচ্ছা। কাৰণ চব পলিটেকনিকত চিভিল মানে বেলেগ মানে ব্ৰাঞ্চটো নাই। কিছুমান পলিটেকনিক যেনে কামৰূপ পলিটেকনিকত চিভিলটো নাই এনেকুৱা, তো চিভিল ইঞ্জিনিয়াৰিংটো নাই। তো তোমালোকে হয়তো চোৱা, আৰু কৈছে যে বহুতে কৈছে যে পলিটেকনিকত পঢ়িলে চোৱা পলিটেকনিকত পঢ়িলে তোমাৰ পিছত গৈ বিটেকটোত 3 বছৰ হৈ যায়। এইটো বহুতে কৈছিল মোক যে কেইবছৰ হৈ যাব, 3 বছৰ হৈ যাব। আৰু তোমালোকে পলিটেকনিক ষ্টুডেণ্টসকলৰ কাৰণে 10% ছিট ৰিজাৰ্ভ থাকে JLEE দি কেনে ছিট ল'ব লাগে। তো সেয়াই আৰু তোমালোকৰ যদি আৰু যদি ইনফৰ্মেশ্যন লাগে তোমালোকৰ এবাউট দ্য পলিটেকনিক, চ' তোমালোকে কমেণ্ট বক্সত জনাবা মোক। আৰু তোমালোকে যিমান পাৰা শ্বেয়াৰ কৰা তোমালোকৰ ফ্ৰেণ্ডক এইবোৰ ইনফৰ্মেশ্যন পাবলৈ। আৰু থেংক ইউ ভিডিঅ'টি ফুল্লি ৱাটছ দিবৰ বাবে। আৰু ইয়াৰ মাজতে এটা কথা, ITI যিটো লেটাৰেল এণ্ট্ৰি পাছ ষ্টুডেণ্ট, সেইটো অলৰেডি তোমালোকৰ যিবিলাক ITI কৰিছে তেওঁলোকেও লেটাৰেল এণ্ট্ৰি ল'ব পাৰে। তেওঁলোকে ডাইৰেক্টলি পলিটেকনিক 3rd ছেমিষ্টাৰত এডমিশ্যন হ'ব পাৰে। লেটাৰেল এণ্ট্ৰি ল'ব পাৰে। 2 বছৰ পঢ়িলে সিহঁতৰ ডিপ্ল'মা হৈ যাব। ইয়াতে চোৱা তোমালোকৰ যিটো 2025ৰ যিটো লেটাৰেল এণ্ট্ৰি ইনফৰ্মেশ্যন তেওঁলোকে নটিফিকেশ্যন পাব্লিছ কৰি দিছে অলৰেডি, মই দেখাই আছোঁ। তো সেয়াই আৰু যদি তোমালোকৰ আৰু ধৰণৰ ইনফৰ্মেশ্যন কিবা লাগে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লগতে বেল আইকনটো প্ৰেছ কৰি দিবা। তো লেটাৰেল এণ্ট্ৰি পলিটেকনিকত যিবিলাকে ITI কৰিছে সেইসকলেহে লেটাৰেল এণ্ট্ৰি পায়। তো অভিয়াছলি তেওঁলোকৰ
লেটাৰ এণ্ট্ৰি এতিয়া ষ্টাৰ্ট হৈ যাব। তো ন'টিচ অলৰেডি দি দিছে DTA 2025-ত। তো তোমালোকে আৰু যদি ইনফৰ্মেশ্যন লাগে তোমালোকে এবাৰ এই DT-খন ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন DT ৱেবছাইটত যাই তোমালোকে নিজে চেক কৰিব পাৰা। অ'কে, তো থেংক ইউ ভিডিঅ'টো ফুল্লি ৱাটছ দিবৰ বাবে। মই তোমালোকৰ এইটো ডাউনলোড হোৱা নাই কাৰণ নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে। তো যেতিয়াই ডাউনলোড হ'ব মই তোমালোকৰ মানে মই হেৰি দি দিম, লিংক এটা দি দিম, তোমালোকে তাতে চাব পাৰিবা। থেংক ইউ ভিডিঅ'টো ফুল্লি ৱাটছ দিবৰ বাবে।